আজি বিষ্ণুৰাভা দিৱস ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কলাগুৰুক স্মৰণ তেজপুৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী ৰাজ্যৰ বহু বৰেণ্য ব্যক্তিলৈ প্ৰদান কৰা হ'ব ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা আনোৱাৰ হুছেইনলৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ আজান পীৰ বঁটা একেদৰে প্ৰবীণ লোকশিল্পী তথা ব্যাস ওজাপালিৰ আজন্ম সাধক ধৰ্মেশ্বৰ নাথলৈ এই বৰ্ষৰ বিষ্ণুৰাভা বঁটা ৰাভাৰ কৰ্মস্থলী তেজপুৰত গীতে মাতে স্মৰণ শিল্পী সৈনিকগৰাকী আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ চিনিয়ৰ ব্যুৰো চিফ পুলক কুমাৰ ডেকাই অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্পন্দন সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা 1909 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল বৰ্তমানৰ ঢাকা ৰংপুৰত আৰু এইগৰাকী মহান মনীষীয়ে মহাপ্ৰয়াণ ঘটিছিল 1969 চনৰ 20 জুনৰ দিনা আৰু এই 20 জুনৰ দিনটোত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাৰে স্মৰণ কৰে ৰাজ্যবাসীয়ে আৰু সকলোৱে এই বিশেষ দিনটোত গীতে মাতে স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰে কিন্তু প্ৰতিটো প্ৰজন্মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই গীতসমূহ বা তেওঁৰ সৃষ্টিৰাজিক স্মৰণ কৰি আহিছে আৰু তেওঁৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছে মই দেখুৱাম কণ শিশুসকলক এই কণ শিশুসকল তেওঁলোক ইডুকু মিউজিক এণ্ড আৰ্ট স্কুলৰ শিক্ষাৰ্থী আৰু তেওঁলোকে চৰ্চা অব্যাহত ৰাখিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বা আন যিসকল অসমীয়া সংগীত জগতৰ মনীষী তেওঁলোকৰ গীত মাত চৰ্চা অব্যাহত ৰাখিছে আৰু মই তেওঁলোকৰ পৰাই জানিব বিচাৰিম তোমালোকে এতিয়া কি গান গাবা কাৰ গানটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি যুগজয়ী গীত নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব সেই গীতি এই কণ শিশুসকলৰ কণ্ঠৰে শুনিম
ধন্যবাদ জনাইছোঁ পুলক কুমাৰ ডেকা।